অপেক্ষা মাত্ৰ আৰু কেইটামান মুহূৰ্তৰ আৰু ডিব্ৰুগড়বাসীয়ে আজিৰ দিনটোতে লাভ কৰিব দুখনকৈ উৰণীয়া সেতু। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি বিয়লিৰ ভাগত দুখনকৈ ডিব্ৰুগড় মহানগৰত নিৰ্মাণ কৰা দুখনকৈ উৰণীয়া সেতু আনুষ্ঠানিকভাৱে শুভোদ্বোধন কৰিব। আৰু এই সামগ্ৰিক যি প্ৰস্তুতি কিছু মুহূৰ্তৰ পিছতে আচলতে এইখন উৰণীয়া সেতু ডিব্ৰুগড় মহানগৰবাসীক উপহাৰ হিচাপে তেওঁ আগবঢ়াব। আৰু ডিব্ৰুগড় এই মহানগৰৰ এই উৰণীয়া সেতুখন ইতিমধ্যে দুজনকৈ বিশেষ বৰেণ্য ব্যক্তিৰ নামত নামাকৰণ কৰা হৈছে। সুন্দৰকৈ সজাই পৰাই তোলা হৈছে এইখন উৰণীয়া সেতু আৰু ইতিমধ্যে জাক জমকতাৰে সজাই তোলা হৈছে। আৰু কিছু মুহূৰ্তৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই উৰণীয়া সেতুখনৰ তেওঁ নিৰ্মাণ কাৰ্য ইতিমধ্যে তেওঁ শুভাৰম্ভ কৰিব। ডিব্ৰুগড়ত যি 49.21 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা 938 মিটাৰ দৈৰ্ঘ্যৰ এখন সেতু এই সেতুখন আচলতে 2021 চনৰ অক্টোবৰত মুখ্যমন্ত্ৰী আধাৰশিলা স্থাপন কৰিছিল। আৰু ডক্টৰ লীলা গগৈ নাম পথ যি বৰ্তমান কনভয় ৰোডত থকা যিখন ৰাষ্ট্ৰীয় ঘাইপথ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী যিখন কনভয় ৰোড সেই লীলা গগৈ নামেৰে ইতিমধ্যে নামাকৰণ কৰা হৈছে। বৰ্তমান ডিব্ৰুগড় এইখন যি উৰণীয়া সেতু এই উৰণীয়া সেতুখনো আচলতে বাগ্মীবৰ নীলমণি ফুকনৰ নামেৰে নামাকৰণ কৰা হৈছে। আৰু এই গোটেইখিনি আচলতে আঁৰত যি নামকৰণ বৰেণ্য ব্যক্তিসকলৰ যি স্মৃতি তেওঁলোকৰ নামাকৰণৰ আঁৰত আচলতে ডিব্ৰুগড় সাহিত্য সভাৰ তেওঁলোকৰ অৰিহণা আছে। ডিব্ৰুগড় সাহিত্য সভাই ইতিমধ্যে তেওঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছিল, প্ৰস্তাৱ আগবঢ়াইছিল আৰু এই প্ৰস্তাৱত ইতিমধ্যে অনুমোদন জনাইছে। আৰু ডিব্ৰুগড় মহানগৰবাসীয়ে আচলতে এই দুই বৰেণ্য ব্যক্তিৰ নামত নামাকৰণৰ প্ৰস্তাৱত অনুমোদন জনোৱাৰ পিছতে আচলতে আদৰণি জনাইছে। এতিয়া কিছু সময়ৰ পিছতে আমি দেখুৱাইছোঁ যে কেনেদৰে আচলতে সজাই পৰাই তোলা হৈছে এইখন উৰণীয়া সেতু। আৰু 2024 চনতে আচলতে এখন উৰণীয়া সেতু ভাঙি পুনৰ নতুনকৈ নিৰ্মাণ কৰা হৈছিল। আৰু বাগ্মীবৰ নীলমণি ফুকন উৰণীয়া সেতুৰ নামেৰে নামাকৰণ কৰা হ'ব। এইখন উৰণীয়া সেতু 69.69 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। 458 মিটাৰ দৈৰ্ঘ্যৰ এই উৰণীয়া সেতুখনে 1965 চনত আচলতে নিৰ্মাণ কৰা হৈছিল মানকটা পথৰ ওপৰত এই উৰণীয়া সেতুখন। আৰু তাৰপিছত 2024 চনতে এইখন উৰণীয়া সেতু ভাঙি নতুনকৈ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰা হয়। আৰু কিছু সময়ৰ পিছতে ডিব্ৰুগড়বাসীয়ে এইখন উৰণীয়া সেতু নতুন ৰূপত ডিব্ৰুগড়বাসীক উপহাৰ হিচাপে প্ৰদান কৰিব। এই মুহূৰ্তত ডিব্ৰুগড় সাহিত্য সভাৰ সাধাৰণ সম্পাদক আছে, তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আপোনালোকৰ প্ৰচেষ্টাত ইতিমধ্যে ডিব্ৰুগড় দুখনকৈ আচলতে উৰণীয়া সেতু বৰেণ্য ব্যক্তিৰ নামত নামাকৰণৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অনুমোদন জনাইছে। কেনেকুৱা মুহূৰ্তৰ ভিতৰত আচলতে মই ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক হিচাপে আচলতে আজি আমি খুব গৌৰৱবোধ কৰিছোঁ, যিহেতু ডিব্ৰুগড় সাহিত্য সভাৰ আমাৰ কাৰ্যনিৰ্বাহকৰ প্ৰস্তাৱ আছিল। আৰু এই প্ৰস্তাৱ অনুসৰি ডিব্ৰুগড়ৰ দুজনকৈ বৰেণ্য ব্যক্তিৰ নামেৰে এই নতুনকৈ নিৰ্মাণ সম্পূৰ্ণ হোৱা এই দুখন উৰণীয়া সেতুক আমি নামাকৰণ কৰাৰ কাৰণে আমি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিলোঁ। জিলা আয়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰী আৰু স্থানীয় যিগৰাকী বিধায়ক তথা মন্ত্ৰী ডাঙৰীয়ালৈ আমি স্মাৰক পত্ৰ আমি প্ৰদান কৰিছিলোঁ। আৰু তেওঁলোকক দাবী জনাইছিলোঁ আমি য'ত উপস্থিত আছোঁ এই মানকটা পথৰ থানা চাৰিআলি সমীপৰ এইখন উৰণীয়া সেতুৰ নাম বাগ্মীবৰ নীলমণি ফুকন ডাঙৰীয়াৰ নামেৰে আমি নামাকৰণ কৰাৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাইছিলোঁ। আৰু যিখন কনভয় ৰোডৰ যিখন 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগী যিখন উৰণীয়া সেতু আৰু এই উৰণীয়া সেতুখন অসমৰ এগৰাকী বৰেণ্য নমস্য ব্যক্তি ডক্টৰ লীলা গগৈ সোঁৱৰণত আমি দিবৰ কাৰণে আমি আহ্বান জনাইছিলোঁ। আৰু আমি খুব গৌৰৱবোধ কৰিছোঁ আজিৰ দিনটোত বিশেষকৈ ক'ব লাগিব যে এই দুয়োজন বৰেণ্য ব্যক্তিৰ অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ কাৰণে অনবদ্য অৱদান আগবঢ়াই যোৱা এই দুয়োজন ব্যক্তিৰ নামেৰে নামাকৰণ কৰি আমাৰ ডিব্ৰুগড় সাহিত্য সভাৰ সেই প্ৰস্তাৱক তথা সেই আমাৰ স্মাৰক পত্ৰৰ প্ৰতি যি সঁহাৰি জনালে এই সঁহাৰি জনোৱাত আমি আপোনালোকৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ডিব্ৰুগড়ৰ বিধায়ক তথা মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়া, ডিব্ৰুগড় জিলা আয়ুক্ত কৈৰী ডাঙৰীয়াকে প্ৰমুখ কৰি যিসকল বিভাগীয় কৰ্তৃপক্ষ আছে, গড় কাপ্তানি বিষয়াবৰ্গ বিভাগীয় কৰ্তৃপক্ষ আছে, তেওঁলোকলৈ আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আচলতে ডিব্ৰুগড় সাহিত্য সভাই বিভিন্ন সময়ত অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ হৈ কাম কৰি আহিছে।
আপোনালোকে জানে 1893 চনতে গঠিত হৈছিল ডিব্ৰুগড় সাহিত্য সভা আৰু বহু নমস্য ব্যক্তিয়ে পুৰোধা ব্যক্তি এই সাহিত্য সভাৰ সৈতে জড়িত হৈ আছিল আৰু এই ডিব্ৰুগড় সাহিত্য সভাৰ পৰাই কেইবাগৰাকীও ব্যক্তি অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিছিল আৰু এই যিগৰাকী ব্যক্তি নমস্য ব্যক্তি ডক্টৰ লীলা গগৈ বিষয়ে আমি সকলোৱে জানো নৈ বৈ যায় উপন্যাস আছে খৰাহিয়ালৰ বিয়াৰ দৰে শিশু কবিতা পুথিকে ধৰি অসমীয়া ভাষা সাহিত্য বুৰঞ্জীলৈ তেখেতে অনবদ্য অৱদান আগবঢ়াই গৈছে তেখেতে বিহুৰ এগৰাকী বিশেষজ্ঞ হয় তেখেত অনাতাঁৰ কেন্দ্ৰৰ এগৰাকী সংগীতজ্ঞ হয় গতিকে বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত এগৰাকী পুৰোধা ব্যক্তি যিগৰাকী ব্যক্তি এতিয়া নৱপ্ৰজন্মৰ মাজত প্ৰায় হেৰাই গৈছে আপুনি যদি চাই ডিব্ৰুগড়ৰ এইগৰাকী সুসন্তানৰ নামত ডিব্ৰুগড়ত মাত্ৰ এটা সৰু পথৰ নামাকৰণ হৈছে যদিও কিন্তু সম্পূৰ্ণৰূপে উপেক্ষিত হৈ আছিল আৰু এই গভীৰ বিষয়টো আমি ডিব্ৰুগড় সাহিত্য সভাই অনুধাৱন কৰিছিলোঁ আৰু আমি খুব উদ্বেগ প্ৰকাশ কৰোঁ বিভিন্ন সময়ত আমিও যেনেধৰণে তেখেতক নৱপ্ৰজন্মৰ মাজলৈ লৈ যাব লাগে বা জনসাধাৰণৰ মাজলৈ তেওঁলোকক যেনেধৰণে লৈ যাব লাগে সেইটো আমি সম্ভৱ হোৱা নাছিল আমাৰ জৰিয়তে অৱশেষত এই উৰণীয়া সেতুখনৰ নামাকৰণৰ জৰিয়তে এই উৰণীয়া সেতুখন যেতিয়ালৈকে যুগ যুগান্তৰলৈকে তেতিয়ালৈকে থাকিব তেতিয়ালৈকে ডক্টৰ লীলা গগৈ ডাঙৰীয়া আমাৰ মাজত সদায় উজ্জীৱিত হৈ থাকিব আৰু সদায় তেওঁক শ্ৰদ্ধা কৰিবলৈ শিকিব নৱপ্ৰজন্মই জানিবলৈ ইচ্ছা কৰিব যে লীলা গগৈ প্ৰকৃততে কোন হয় গতিকে এই লীলা গগৈ ডাঙৰীয়াৰ নামত এই সেতুখনৰ নামাকৰণ কৰি আমাক ডিব্ৰুগড়বাসী হিচাপে কৃতজ্ঞ কৰিলে আমাৰ দাবীৰ প্ৰতি সঁহাৰি জনালে তাৰ কাৰণে পুনৰবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ আৰু আমি য'ত উপস্থিত আছোঁ আপুনি দেখিছে খুব সুন্দৰকৈ অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ আন এগৰাকী পুৰোধা ব্যক্তি বাগ্মীবৰ যাক বাগ্মীবৰ নামেৰে আচলতে নামাকৰণ কৰা হৈছিল বাগ্মীবৰ নীলমণি ফুকন আৰু এইগৰাকী পুৰোধা ব্যক্তি অসম সাহিত্য সভাৰ দুবাৰকৈ আচলতে সভাপতিৰ দায়িত্ব অলংকৃত কৰিছিল সভাপতিৰ আসন অলংকৃত কৰিছিল সেইগৰাকী ব্যক্তিৰ নামত ডিব্ৰুগড়ত এখন স্কুল আছে এখন শিক্ষানুষ্ঠান আছে যদিও কিন্তু অসমৰ অন্যান্য প্ৰান্তত তেনেকুৱা ধৰণৰ ব্যক্তিসকলৰ কোনো ধৰণৰ চৰ্চা নোহোৱা হৈ গৈছে তেওঁলোকক হয়তো আজিৰ প্ৰজন্মই চিনিয়েই নাপায় গতিকে আমি এই নৱপ্ৰজন্মৰ যান্ত্ৰিকতাৰ মাজত যাতে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ অসমীয়া জাতীয় জনজীৱনলৈ যিসকল লোকে অৱদান আগবঢ়াই গৈছিল তেওঁলোকৰ লিখনিৰ জৰিয়তে তেওঁলোকৰ সৃষ্টিৰাজিৰ জৰিয়তে তেখেতলোকে সাহিত্য সংস্কৃতিৰ জৰিয়তে গতিকে এইসকল পুৰোধা ব্যক্তিক আমি নৱপ্ৰজন্মৰ মাজত সদায় উজ্জীৱিত হৈ থাকিবৰ কাৰণেই আমি আচলতে এই প্ৰস্তাৱ লৈছিলোঁ আৰু এই প্ৰস্তাৱৰ প্ৰতি সমৰ্থন জনোৱাত আমি খুবেই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি সন্ধিয়াৰ ভাগত এই দুয়োখন উৰণীয়া সেতু শুভ উদ্বোধন কৰি জনসাধাৰণৰ কাৰণে আচলতে তেওঁ মুকলি কৰি দিব ডিব্ৰুগড়বাসীৰ কাৰণে উৎসৰ্গা কৰিব আৰু উৎসৰ্গা কৰাৰ লগে লগে এই মহান দুগৰাকী ব্যক্তি আছে এই ব্যক্তি দুগৰাকীক আচলতে নৱপ্ৰজন্মই জানিবলৈ সক্ষম হ'ব ভৱিষ্যত প্ৰজন্মই তেওঁলোকৰ সৃষ্টিৰাজিৰ বিষয়ে জানিবলৈ সক্ষম হ'ব তেওঁলোকে কেনেধৰণে অসমীয়া জাতিটো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে যিসমূহ লিখনিৰ জৰিয়তে উজ্জীৱিত কৰি গ'ল ভাষা সংস্কৃতি সাহিত্যৰ প্ৰতি তথা বুৰঞ্জী আৰু মই এটা কথা থাকি গৈছে বুৰঞ্জী আনহাতে যিগৰাকী বাগ্মীবৰ নীলমণি ফুকন ডাঙৰীয়া আমাৰ সাংবাদিকসকলৰ কাৰণেও এক আদৰ্শ ব্যক্তি তেওঁ প্ৰথমখন অসমীয়া যি দৈনিক বাতৰি কাকত আছিল তেখেতে প্ৰথমজন সম্পাদক আছিল গতিকে আৰু দুবাৰকৈ অসম সাহিত্য সভাৰ সভাপতিৰ দায়িত্ব অলংকৃত কৰিছিল আৰু আমি সাহিত্য সভাৰ লগতে ডিব্ৰুগড়ৰ অন্যতম এটা সাংবাদিক সংগঠন আছে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব সেই প্ৰেছ ক্লাবৰ তৰফৰ পৰাও মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰা হৈছিল আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে তেতিয়াই সেই প্ৰস্তাৱৰ প্ৰতি সমৰ্থন জনাইছিল তেওঁ বিবেচনা কৰাৰ কথা আশ্বাস দিছিল আৰু অৱশেষত এই আচলতে এই গোটেই কামটো মুখ্যমন্ত্ৰীগৰাকীয়ে কৰাৰ কাৰণে আমি সাহিত্য সভা বা প্ৰেছ ক্লাব বা সাংবাদিক সংগঠন বুলি নহয় ডিব্ৰুগড়বাসী হিচাপে আন্তৰিকতাৰে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ডিব্ৰুগড়ত বৰ্তমানো আৰু কেইবাখনো উৰণীয়া সেতু নিৰ্মাণ হ'বলৈ গৈ আছে গতিকে আমি আশা কৰিম আমাৰ এই ডিব্ৰুগড়ৰ স্থানীয় হিচাপে যিসকল ব্যক্তিয়ে অসমীয়া ভাষা সাহিত্যৰ কাৰণে তথা অসমীয়া জাতিটোৰ কাৰণে অসমীয়া জাতীয় জীৱনৰ কাৰণে অৰিহণা যোগাই গৈছে সেইসকল ব্যক্তিৰ নামত অন্যান্য এনেকুৱা উৰণীয়া সেতুসমূহো আচলতে তেওঁলোকে নামাকৰণ কৰিবৰ কাৰণে আমি ডিব্ৰুগড়বাসী হিচাপে সদায় অনুৰোধ জনাম কিয়নো যান্ত্ৰিকতাৰ যুগত যাতে তেওঁলোক হেৰাই নাযায় নৱপ্ৰজন্মৰ মাজত যাতে তেওঁলোকে হেৰাই নাযায় এই কথাটো আমি সদায় বিবেচনা কৰোঁ আৰু ডিব্ৰুগড় সাহিত্য সভাই সদায় এই পদক্ষেপক আচলতে আমি আন্তৰিকতাৰে আদৰণি জনাই আহিছোঁ নিশ্চিতভাৱে আচলতে অসমীয়া ভাষা সাহিত্য সংস্কৃতিলৈ তথা সমাজ জীৱনলৈ মহিয়ান কৰি তোলা দুই বৰেণ্য ব্যক্তিৰ নামত আজি নামাকৰণ কৰিবলগীয়া দুখনকৈ উৰণীয়া সেতু ডিব্ৰুগড়বাসীক উপহাৰ হিচাপে আগবঢ়াব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত ডিব্ৰুগড় যি থানা
চাৰিআলি যিখন ৰেলৱে যি উৰণীয়া সেতু এই উৰণীয়া সেতুখন 458 মিটাৰ যি দৈৰ্ঘ্য আৰু এই আজি বিয়লি ভাগত 5:30 এই উৰণীয়া সেতুখন শুভাৰম্ভ কৰাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কনভয় ৰুট আৰু 37 নং যি ৰাষ্ট্ৰীয় ঘাইপথক সংযোগ কৰিবলগীয়া যিখন উৰণীয়া সেতু প্ৰায় 900 মিটাৰ দৈৰ্ঘ্যৰ যিখন উৰণীয়া সেতু সেই উৰণীয়া সেতুখনৰ সমীপতে এখন ৰাজহুৱা সভাত সম্বোধন কৰিব আৰু তাতে আনুষ্ঠানিকভাৱে যিহেতু নামাকৰণ কৰিব এই দুয়োখন উৰণীয়া সেতুৰ ইতিমধ্যে সেই নামত ইতিমধ্যে ডিব্ৰুগড় সাহিত্য সভাই আগবঢ়োৱা প্ৰস্তাৱত ইতিমধ্যে অনুমোদন জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এটা কথা ঠিক ক'বই লাগিব যে 1965 চনতে নিৰ্মাণ কৰা এইখন যিখন পুৰণা বৰ্তমান যিখন উৰণীয়া সেতুত আছোঁ এই উৰণীয়া সেতুখন 1965 চনত যিহেতু নিৰ্মাণ কৰা হৈছিল কিন্তু এইখন উৰণীয়া সেতুতে প্ৰয়াত জয়ন্ত হাজৰিকাই আচলতে লিখা বৃষ্টি ছবিখনৰ এটা গীত এই উৰণীয়া সেতুখনতে আচলতে নিৰ্মাণ কৰা হৈছিল সেই ছবিখনৰ এটা গীত নিৰ্মাণ কৰা হৈছিল আৰু সেয়া আচলতে সকলোৱে সেইকাৰণে গোটেই স্মৰণীয় এইখিনি মুহূৰ্তত আচলতে আৰু সামগ্ৰিক যি পুনৰবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ এনেদৰে আচলতে ডিব্ৰুগড় এইখন ৰেলৱে যিখন উৰণীয়া সেতু এই উৰণীয়া সেতুখনৰ যি উদ্বোধনী অনুষ্ঠানৰ বাবে ইতিমধ্যে সকলো প্ৰকাৰৰ যি ব্যৱস্থা সেই ব্যৱস্থা সম্পূৰ্ণ কৰি তোলা হৈছে আৰু কিছু সময়ৰ পিছতে আচলতে ডিব্ৰুগড়বাসীয়ে নতুন ৰূপত এইখন উৰণীয়া সেতু লাভ কৰিব আৰু এইখন বাগ্মীবৰ নীলমণি ফুকন উৰণীয়া সেতু হিচাপে ইতিমধ্যে নামাকৰণত প্ৰস্তাৱ আগবঢ়াইছে আৰু অনুমোদন জনাইছে আৰু আনখন কনভয় ৰুট আৰু 37 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী উৰণীয়া সেতুখনৰ ডক্টৰ লীলা গগৈ পথেৰে নামাকৰণত ইতিমধ্যে প্ৰস্তাৱ আগবঢ়াইছে আজি আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিয়লি ভাগত তেওঁ এইখন উৰণীয়া সেতু আনুষ্ঠানিকভাৱে নামাকৰণ কৰিব আৰু সামগ্ৰিক যিখিনি প্ৰস্তুতি হয় সকলো ধৰণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে আৰু কিছু সময়ৰ মুহূৰ্তৰ পিছতে ডিব্ৰুগড়বাসীয়ে দুখনকৈ উৰণীয়া সেতু একেলগে আনুষ্ঠানিকভাৱে ডিব্ৰুগড়বাসীক উপহাৰ দিব।